তেজ পিয়া সপোনে এন্ধাৰে পোহৰে নেজানে নপঢ়ে দিন লিপি আধৰুৱা মৰমে নুশুনে নুবুজে অবুজে কাহিনী শ্ৰুত লিপি ৰঙা মদাৰৰ দৰে বাৰে বাৰে তেজে তেজে বৈ বৈ হাঁহে কান্দে অলকানন্দা 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 বয়ে থাকা অলকানন্দা 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 বয়ে থাকা মা আপুনি ৰান্ধিছে যে মইতো আছিলোৱেই মই ৰান্ধিলোহেঁতেন তুমি ৰান্ধা মানে মোৰ ভোকেই নাইকিয়া হৈ যায়গে ভোক নোহোৱা হয় নে মই পচন্দমতে বনোৱাটো আপোনাৰ পচন্দ নহয় ইউ আৰ এ মডেল ৰাইট Yes, but I have done my MBA. কিন্তু এটা কথা মডেলিং কৰা ছোৱালী এজনী কৰ্পৰেট কোম্পানী এটাত চাকৰি Actually, মই MBA কৰিছোঁ. Modeling is my passion. দেউতা ক'ত আছে? ইয়াত অকল তোমাৰ দেউতাই নহয় আইতা ককা সকলো আছে আপুনি কোন? মই তোমাৰ দেউতাৰ মা মা, দেউতাৰে যে মা আছে, তুমি আগতে সেইটো কথা মোক কিয় কোৱা নাছিলা? বৰুণ ক'ত আছে বৰুণ অফিচৰ কামত বাহিৰলৈ গৈছে কিয় তোমাক কৈ যোৱা নাই নেকি শুনাচোন তোমাৰ নামটো কি পুনম তুমি বৰুণৰ ভাইকৰ ৱাইফ হয়নে হয় তাৰ মানে তুমি ঘৰতে থাকা অনিবান্দা বীণা মোৰ এটা কথাত বৰ চিন্তা হৈ আছে কি কথাত অনিবান্দা তুমি প্ৰীতি কাকলিৰ লগত কাম কৰিব কৈছা হয় কিন্তু কেনেবাকৈ যদি কাকলিয়ে কথাটো গম পায় প্ৰীতিৰ কাৰণেও বিপদ হ'ব পাৰে গতিকে প্ৰতিটো খোজতে সাৱধান হৈ চলিব লাগিব সেয়া মই জানো কিন্তু আমাৰ উদ্দেশ্যত সফল হ'বলৈ আমি এই ৰিস্ক ল'বই লাগিব তথাপি মোৰ বৰ চিন্তা হৈ আছে যি নহওক তুমি সাৱধান হৈ চলিবা আপুনি ইমান চিন্তা কৰিব নালাগে মই সকলোবোৰ চম্ভালি ল'ম আপুনি বিকি আৰু সুজেনৰ সহায় লৈ কাকলিৰ সকলো ইনলিগেল বিজনেছৰ প্ৰমাণ উলিয়াওক সকলো হৈ যাব পুনৰ কাৰোবাৰ জীৱনৰ লগত খেলা সুযোগ কাকলি আৰু কেতিয়াও নাপায় আনৰ জীৱন ধ্বংস কৰা আনক বিপদত পেলোৱাৰ পৰিণতি কি হ'ব পাৰে সেয়া কাকলিক ভালদৰে বুজাই দিম মা ও মা মা কি হলো ইমানকে কিয় চিঞৰিছ মা 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 আৰে কি হল ক মা ৰাম আগতে কচোন কি হল মা আজি তোমাৰ সপোন পূৰণ হ'ল আজি মোৰ ৰিজাল্ট ওলাইছে আৰু মই টপ 10ত আছো ইমান যে ভাল লাগিছে আজি যদি বীণা আমাৰ লগত থাকিলেহেঁতেন তাই যে কিমান ফূৰ্তি কৰিলেহেঁতেন কিন্তু কি কৰিবি আমাৰে ভাগ্য বেয়া মা মোৰ বিশ্বাস আছে বা আমাৰ মাজলৈ সোনকালে উভতি আহিব নাহে মই জানো তাই নাহে তাই নকলেও মই বহুত কথা বুজি পাওঁ তাইৰ এই অৱস্থাৰ বাবে কৰবাত নহয় কৰবাত মোকেই দায়ী বুলি ভাবিছে
নহ'লেনো শহুৰেকৰ ঘৰত ইমান কষ্ট পোৱাৰ পাছতো আমাক একো নজনোৱাকৈ থাকেনে? তাই বৰ স্বাভিমানী ছোৱালীও। তাই বিয়াত বহিবলৈ অনিচ্ছা সত্ত্বেও মই তাইক বিয়াত বহিবলৈ বাধ্য কৰাইছিলোঁ। কিন্তু মই কি কৰিম কচোন? তোৰ লগত এনেকুৱা এটা ঘটনা ঘটি যোৱাৰ পাছত মই বৰ ভয় খাইছিলোঁ আৰু মই উপায়হীন হৈ তাইক বিয়া দিছিলোঁ। মা, বায়ে তোমাক জানে নহয়, আৰু তুমি বিশ্বাস ৰাখা, বা সোনকালে ঘূৰি আহিব। এছিষ্টেণ্ট ছিলেক্ট কৰিলোঁ। কি নাম? প্ৰীতি। কাইলৈ কথা পাতিলে ভালদৰে গম পাম যে কামৰ হ'বনে নাই। একেবাৰে তই বিচৰাৰ দৰে। চাবি তোৰো ভাল লাগিব। গুড। বাৰু অফিচৰ কাম হৈ থাকিব। আমাৰ এই বাকী প্লেনিংবোৰতহে খেলি মেলিখন হৈছে। বীণাৰ খবৰ আজিলৈকে নাপালোঁ। বৰুণৰ সন্ধানৰ কাৰণে কৰা সকলো চেষ্টাই বিফল। ইপিনে অনিৰ্বাণ জীয়াই থকাৰ খবৰ দিয়া বিকি আৰু সুজনৰো আজিলৈকে কোনো খবৰ নোহোৱা হ'ল। ক'ত বা কি হৈ আছে মই একো ধৰিব পৰা নাই। যদি বিকি আৰু সুজন বৰুণৰ লগত মিলি আছে তেনে আমি দেখোন ডাঙৰ বিপদত পৰিম। ৰিলেক্স কাকলি, ইমান টেনশ্যন লৈ এইবোৰ কি লাভ ক? বৰুণ, বিকি বা সুজনে আমাৰ একো ক্ষতি কৰিব নোৱাৰে। তথাপি এনেকৈতো হাত সাৱটি বহি থাকিব নোৱাৰি। বিশেষকৈ বৰুণ আমাৰ বাবে আটাইতকৈ ইম্পৰ্টেণ্ট। আচ্ছা কাকলি, তই বৰুণৰ ফেমিলি মেম্বাৰ্ছৰ কাৰোবাৰ নম্বৰ পালিনে? প্ৰিয়ংকাক কৈছোঁ, কিন্তু এতিয়ালৈকে তাই পোৱা নাই। তাৰ ঘৰৰ মানুহৰ নম্বৰ পোৱাৰ পাছত আমি তাৰ সন্ধান সহজতে উলিয়াব পাৰিম। মই নাভাবোঁ, কাৰণ মই জনাত তাৰ ঘৰৰ মানুহৰ লগত ইমান আহজা নাই। ক'ৰবাত সমস্যাত পৰিলে নিশ্চয়তো সি প্ৰথমতে ঘৰৰ মানুহকে কণ্টেক্ট কৰিব। ৰিজাল্ট কি ওলাই পাছত দেখা যাব। আগতে তাৰ ঘৰৰ মানুহৰ নাম্বাৰবোৰ কালেক্ট কৰি লওঁ। কি ঠিক বীণাৰ কিবা সন্ধান ওলাই। প্ৰিয়ংকাৰ পৰা সাৱধানে চলিবা। ইমান দিনে অন্তত এইবোৰ সমস্যাৰ পৰা ঘৰখন বাদ পৰি আছে। এতিয়া দেখিছোঁ নতুন টেনশ্যন এটা সোমায়। পুনম, তোমাৰ ফোনটো দিয়াচোন। মই মানে এটা ইম্পৰ্টেণ্ট কল কৰিব লগা আছে আৰু মোৰ ফোনটোতো কিবা প্ৰব্লেম দি আছে। কি প্ৰব্লেম? ছফ্টৱেৰ প্ৰব্লেম। কাইলৈ ছাৰ্ভিচ চেণ্টাৰত দিম। থেংক ইউ। মই কল কৰিয়ে তোমাৰ ফোনটো ঘূৰাই দিম। পুনম, মোৰ বোধেৰে প্ৰিয়ংকাই মিছা মাতিছে। কিবা বেলেগ উদ্দেশ্যতহে তোমাক ফোনটো বিচৰা যেন লাগিছে। বুজিছা, বৌৰ নাম্বাৰটো পালে কিন্তু সাংঘাতিক কথা হ'ব। বাইদেউৰ নাম্বাৰটো মই বেলেগ নামেৰে ছেভ কৰি ৰাখিছোঁ, গতিকে টেনশ্যন নাই। আৰু মোৰ মোবাইলত ফোন ৰেকৰ্ডছ অন আছে। প্ৰিয়ংকাই কাৰ লগত কি কথা পাতে সকলোবোৰ গম পোৱা যাব। কাকলি, মই পুনমৰ ফোনটো লৈ আহিছোঁ। এতিয়া কি কৰোঁ ক? বঢ়িয়া। এতিয়া তই পুনমৰ মোবাইলৰ সকলো কণ্টেক্ট লিষ্ট নিজৰ ফোনলৈ ট্ৰান্সফাৰ কৰ। ঠিক আছে। শুন, কাইলৈ মোক লগ কৰিম। মই সকলো ব্যৱস্থা কৰি আছোঁ। মাইনা, কি কৰিছা শুন? অ' কি হ'ল? কিয় কান্দিছা? মোৰ দেউতালৈ মনত পৰিছে। অ' শুন, দেউতা কামতহে গৈছে। দেউতা আহিব নহয়। অলকানন্দা বৈ থকা অলকানন্দা
কাকলি মই পুনমৰ ফোনটো লৈ আহিছোঁ এতিয়া কি কৰোঁ ক বঢ়িয়া এতিয়া তই পুনমৰ মোবাইলৰ সকলো কণ্টেক্ট লিষ্ট নিজৰ ফোনলৈ ট্ৰান্সফাৰ কৰ ঠিক আছে শুন কাইলৈ মোক লগ কৰিবি মই সকলো ব্যৱস্থা কৰি আছোঁ চিন্তা নকৰিবি বৰুণক মই তোৰ ওচৰলৈ উভতাই আনিমেই থেংকছ তই যে মোক ইমান সহায় কৰিছ তই নোহোৱা হ'লে যে মোক কি হ'লহেঁতেন মই তোৰ লগত সদায় আছিলোঁ আৰু সদায় থাকিম বাৰু এতিয়া বেছি কথা নাপাতো তই সোনকালে কামখিনি শেষ কৰ ঠিক আছে আৰু শুন সাৱধান চাবি যাতে কোনেও গম নাপায় ৰাখিছোঁ সঠিক সময়ত সঠিক জাল পেলাইছ বৰুণ তই মোৰ পৰা বেছিদিন লুকাই থাকিব নোৱাৰ মাইনা মাইনা কি কৰিছা শুন কি হ'ল কিয় কান্দিছা মোৰ দেউতালৈ মনত পৰিছে শুন দেউতা কামতহে গৈছে দেউতা আহিব নহয় আমি আছো নহয় তোমাৰ লগত খেলিবলৈ ব'লা আমি চকলেট খাওঁ ব'লা আহোঁ মোবাইলটো হৈছেনে হেৰি মানুহজনে মানে মোক 10 মিনিটৰ পিছত কল কৰিবলৈ কৈছে 10 মিনিটৰ পিছত তোমাক ফোনটো দিলে হ'বনে ঠিক আছে কি কাৰণ থাকিব পাৰে ৰক্ষা মই যে কেনেকৈ দৰ্জাখন বন্ধ কৰিবলৈ পাহৰি থাকোঁ দেখিলে নেকি দৰ্জাখন কিয় বন্ধ কৰি দিলে অৰ্জুনৰ সন্দেহ নিশ্চয় সঁচা হয় কেতিয়াবাই আহি পোৱাহি কথা আছিল এতিয়ালৈকে একো খবৰ পোৱা নাই তাই মোৰ বৰ চিন্তা হৈছে ক'ৰবাত কিবা বিপদত পৰা নাই এইটো তাই সকলোৰে চকুত ধূলি দি লুকাই চুৰকৈ আহিব লাগে গতিকে অলপ সময় লাগিব পাৰে অনিৰ্বাণদা এনেকৈ আমি ইয়াত লগ কৰিবলৈ অহাটো ঠিক হোৱা নাই নেকি একো নহয় সেয়া আহি পালি তই ইমান দেৰি ক'ত আছিলি মোৰ বৰ টেনশ্যন হৈছিল এই নকবি আৰু আহোঁতে খোজকাঢ়ি আহিলোঁ আৰু গলিয়ে গলিয়ে আহিব লগা হ'ল এইবোৰ বাদ দে এইটো ল ইয়াত দুৱাৰা ফেমিলিৰ সকলোবোৰ বিজনেছ প্ৰপাৰ্টি ডিটেইলছ আছে অনিৰ্বাণদা আপুনি বিকি আৰু সুজেনৰ পৰা কিবা ইনফৰমেশ্যন পাইছে নেকি মই কাকলি দুৱাৰা 2 নম্বৰী বিজনেছৰ আড্ডাত জড়িত প্ৰায়বোৰ মানুহৰ ইনফৰমেশ্যন লৈছোঁৱেই গুড মই ষ্ট্ৰিং অপাৰেশ্যনৰ কাৰণে মানুহ ৰেডি কৰি আছোঁ আমাক বিকি আৰু সুজেনৰ সহায় লাগিব কিন্তু কাকলি আৰু দেউতাকক মই এনেকৈ এক্সপ'জ কৰিম যে ভৱিষ্যতলৈ তেওঁলোকে কোনো মানুহৰ আগত মুখ উলিয়াব নোৱাৰে তই প্ৰীতিৰ পৰা কাকলিৰ সকলোবোৰ ভিতৰুৱা ইনফৰমেশ্যন কালেক্ট কৰ কাকলি দুৱাৰা কোনো ফালৰ পৰা সাৰি যাব নোৱাৰিব তোমালোকে চিন্তা নকৰিবা এবাৰ কাকলিৰ সকলো হিচাপ হ'ব পুনম কি হ'ল ইমান দেৰিলৈকে খোৱা নাই কি চিন্তা কৰি আছা মাৰ কথা মাৰ কথা
এজনীয়ে মানুহ অথচ ব্যক্তি অনুযায়ী বেলেগ বেলেগ আচৰণ। ছাৰ অঁ আহিলা হয় মোৰ কেবিনটো ক'ত আছে আৰু মোৰ কামবিলাক যদি আপুনি বুজাই দিয়ে মই তেতিয়াহ'লে ষ্টাৰ্ট কৰিবই পাৰিলোহেঁতেন। ৰ'বাচোন আহি পাইছাহে কি ল'বা চাহ নে কফি নাই নাই একো নলওঁ থেংক ইউ। পুনম কি হ'ল ইমান দেৰিলৈকে শুৱা নাই কি চিন্তা কৰি আছা? মাৰ কথা। মাৰ কথা? এজনীয়ে মানুহ অথচ ব্যক্তি অনুযায়ী বেলেগ বেলেগ আচৰণ। জানা অৰ্জুন মাক মই আজিলৈকে ইমান সুখী কেতিয়াও দেখা নাই। দেখিছো মাক কিন্তু এইকেইদিন বহুত সুখী যেন লাগিছে আৰু দেখি মোৰ ভাল লাগিছে। মোৰো ভাল লাগিছে কিন্তু কিন্তু কি? বাইদেউৰ কথা ভাবিছো। বাইদেউ জানো পুনৰ এইখন ঘৰলৈ উভতি আহিব আৰু ঘূৰি আহিলেও জানো নিজৰ মৰ্যাদা পাব? বৌ বৰ স্বাভিমানী আৰু বৌ এই স্বাভিমানী স্বভাৱটোৰ কাৰণে এদিন বৌয়ে দাদাক এইখন ঘৰৰ পৰা এৰি থৈ গুচি গৈছিল। এই স্বাভিমানী স্বভাৱটোৱে বৌক আৰু এইখন ঘৰলৈ কেতিয়াও আহিবলৈ নিদিয়ে। কিন্তু দাদাই দেখোন বাইদেউকহে বিচাৰে আৰু বাইদেউ কি গোটেই জীৱন অকলশৰে থাকিব? এইবোৰ কথা এতিয়া তুমি আৰু মই পাতি থাকি একো লাভ নাই। আগতে কাকলি দুৱাৰৰ সমস্যাটো শেষ হওক তাৰপিছত দাদা আৰু বৌয়ে কি সিদ্ধান্ত লয় দেখা যাব। এটা কথা সুধিবলৈ পাহৰিছিলোঁ, কল ৰেকৰ্ড চেক কৰিলেনে? প্ৰিয়ংকাই কাৰ লগত কথা পাতিছিল? নাই নাই একো গম নাপালোঁ। প্ৰিয়ংকাই চাগে কল ৰেকৰ্ডিংছ ডিলিট কৰিছে। বাৰু আগলৈ যি হয় দেখা যাব। এতিয়া তুমি এইবোৰ কথা ভাবি চিন্তা কৰিব নালাগে। আহা শুংগৈ। হে ভগৱান আজি এই অফিচত প্ৰথম দিন। বহুত উদ্দেশ্যলৈ এই অফিচটোত জইন কৰিছোঁ। আশীৰ্বাদ কৰিবা কাৰণ বহুকেইটা জীৱন এই উদ্দেশ্যৰ লগত জড়িত হৈ আছে। যেনেকৈ নহওক মই সফল হ'বই লাগিব। ছাৰ অঁ আহিলা হয় মোৰ কেবিনটো ক'ত আছে আৰু মোৰ কামবিলাক যদি আপুনি বুজাই দিয়ে মই তেতিয়াহ'লে ষ্টাৰ্ট কৰিবই পাৰিলোহেঁতেন। ৰ'বাচোন আহি পাইছাহে কি ল'বা চাহ নে কফি নাই নাই একো নলওঁ থেংক ইউ। আচ্ছা তোমাৰ মেম আহি পোৱা নাই? আই মিন মোৰ ভণ্টি তোমাৰ মেম আহি পালেই মই তোমাক মেমৰ লগত চিনাকি কৰাই দিম আৰু কাম কাজবোৰ বুজাই দিম। ঠিক আছে ছাৰ তেতিয়াহ'লে অফিচটো চাই লওঁ এতিয়া। অ'কে ব'লা তেনেহ'লে তোমাক বাকী ষ্টাফবোৰৰ লগত চিনাকি কৰাই দিম। ঠিক আছে ব'লা ব'লক। বুকুৰ সীমনাত উশাহে জিৰাব জীৱনৰে সুৰ গুঠি গুঠি চকুৰ মোহনা আদৰে হাঁহিব হেঁপাহৰে ৰং আঁকি আঁকি উকা ফাগুন